তো আজি মোৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। তো আজি মোৰ প্ৰথমটো ভিডিঅ'ত মই আপোনালোকলৈ লৈ আহিছোঁ কেইজনমান এচি কটন অসমীয়া মেখেলা চাদৰ। যিহেতু এতিয়া গৰম পৰিছে, গতিকে অসমীয়া যি এচি কটন কাপোৰ আছে সেইকেইযোৰ গৰমত পিন্ধিবলৈ যথেষ্টখিনি ভাল। সেইকাৰণে মই আপোনালোকলৈ লৈ আহিছোঁ ধুনীয়া ধুনীয়া এচি কটন মেখেলা চাদৰ। গতিকে পলম নকৰি আহকচোন চাওঁ আমাৰ ধুনীয়া কাপোৰকেইযোৰ। তো মই প্ৰথমযোৰ কাপোৰ লৈ আপোনালোকৰ আগত মই আহি গ'লোঁ। তো এইযোৰ এযোৰ ধুনীয়া নেভি ব্লু কালাৰৰ এচি কটন কাপোৰ হয়। খুব বেছি ভাল মেটেৰিয়েলটো হয়। মই এইটো মিছৰ পৰা অৰ্ডাৰ দিছিলোঁ আৰু খুব বেছি ভাল পাইছোঁ কাপোৰযোৰ। কোৱালিটি ৱাইজ বহুত বেছি ধুনীয়া হয়, চাব পাৰে। এয়া কাপোৰযোৰ, এইটো দেখিছে ইয়াতে ধুনীয়াকৈ গোল্ডেন আৰু হোৱাইটেৰে এনেকৈ ফুল এনেকৈ আৰু এইটো চাওক, আৰু এনেকৈ এইখিনি গোটেইখিনি এনেকৈ চাব পাৰে। খুব এটা ধুনীয়া মেখেলা চাদৰ আৰু ইয়াৰ যিটো মেটেৰিয়েলটো খুব বেছি ভাল পাইছে। একচুৱেলি মই গৰমত পিন্ধিবলৈ খুবেই ভাল। আৰু ইয়াৰে এখন মেখেলা চাব পাৰে। মেখেলাখন ধুনীয়া প্লেইন হয়, তাত তলৰ পিনে ধুনীয়াকৈ ফুল এনেকৈ বুটা আছে, খুব ধুনীয়া হয়। আৰু ইয়াৰে যিখিনি চাইড পতিখিনি ইয়াতে দি দিছে, চাব পাৰে, খুব ধুনীয়া। আৰু এতিয়া চাওক ইয়াৰে যিখন চাদৰখন, তাৰপৰা এয়া আঁচলটো খুব ধুনীয়া। চাওক খুব বেছি ধুনীয়া কাপোৰযোৰ, মোৰ বিৰাটেই পচন্দ হৈছে। সেইকাৰণে এইটোৱে প্ৰথম দেখুৱাইছোঁ আপোনালোকক। দেখিছে আঁচলটো বৰ ধুনীয়া, মই বিৰাটেই ভাল পাইছোঁ। মানে এতিয়ালৈ চিলাও হোৱা নাই এইযোৰ, খুব বেছি ধুনীয়া হয় কাপোৰযোৰ। তো প্ৰথম কাপোৰযোৰ আপোনালোকক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। তো মোৰ নেক্সট যিযোৰ এচি কটন কাপোৰ এইযোৰ হৈছে এইযোৰ য়েল্ল' কালাৰত লৈছিলোঁ মই, আৰু ধুনীয়া চাব পাৰি। ধুনীয়াকৈ ইয়াত পিংক আৰু হোৱাইটেৰে কাম কৰা আছে, খুব ধুনীয়া কাপোৰযোৰ। প্ৰথমতে ইয়াৰে যিযোৰ চাব পাৰে, যিখন মেখেলাখন মই দেখাই দিছোঁ আপোনালোকক। এইখন মেখেলাখন খুব বেছি মৰম লগা, আচলতে চাব পাৰে। চাব পাৰে, খুব ধুনীয়াকৈ কাম কৰা হোৱা আছে ইয়াতে, খুব বেছি ধুনীয়া। আৰু হালধীয়া কালাৰটো আচলতে বহুতৰে প্ৰিয় হয়, নহয় জানো? আৰু ইয়াতে ইয়াৰ যিখন চাদৰখন মই আপোনালোকক দেখাই দিছোঁ। চাদৰখনৰ যিখন আঁচলটো খুব ধুনীয়া, চাব পাৰে, খুব মৰম লগা। আৰু এনেকৈ চাইড পতিটো ইয়াতে ধুনীয়াকৈ ফুলকৈ আছে, সৰু সৰু এনেকৈ চাব পাৰে, খুব মৰম লগা, নহয়নে? খুব ধুনীয়া কাপোৰ এযোৰ। এয়া মিছৰ পৰা লৈছিলোঁ মই এযোৰ, এচি কটনৰ হয়, খুব ধুনীয়া কাপোৰযোৰ। বহুত ধুনীয়া কাপোৰ এযোৰ। 2 নম্বৰযোৰ আপোনালোকক দেখুৱালোঁ, কেনেকুৱা লাগিছে ক'ব। এইয়া আৰু ব্লাউজটো চিলোৱা হৈছে বাৰু, কিন্তু ব্লাউজটোৰ কথা আৰু এতিয়া নকওঁ। আৰু এনেকৈ ছেইম এনেকুৱা একেই কালাৰৰে হয়, চিম্পল হয়, ডিজাইনৰ চিম্পলে দিছোঁ। যিহেতু 3 নম্বৰযোৰ কাপোৰ চাব পাৰে, খুব বেছি ধুনীয়া কাপোৰযোৰ আৰু বহুত বেছি চিম্পল হয়। ইয়াৰে যিখন চাদৰখন আপোনালোকক মই দেখুৱাই লওঁ, চাব পাৰে। এইয়া ইয়াৰ আঁচলটো চাব পাৰে, চাদৰৰ আঁচলটো চাওক, কিমান বেছি মৰম লগা, নহয়নে? খুব ধুনীয়া। আৰু এয়া চাওক, সৰু সৰুকৈ এনেকৈ ফুল দুটা আছে ইয়াতে, চবৰে সৰু সৰু ফুল আছে। আৰু এনেকৈ কালাৰটো বহুত বেছি চিম্পল হয়, কিন্তু পিন্ধিলে বহুত বেছি মৰম লাগে, চাব দেখিছে? আৰু এয়া আঁচলটো আৰু এনেকৈ পতিটোও খুব মৰম লগা, দেখিছে? ৰঙা, এনেকৈ ৰঙাৰে আছে, খুব ধুনীয়া। আৰু চাদৰখন পিছত এতিয়া আপোনালোকক মেখেলাখন দেখাই লওঁ। এয়া মেখেলাখন একেই কালাৰতে এনেকৈ চাব পাৰে, ধুনীয়া। তলৰ পিনে খুব মৰম লগা হয়। পাৰ্চনেলি কাপোৰযোৰ মোৰ বহুত বেছি মৰম লাগে, ভাল লাগে। একচুৱেলি পিন্ধিলেও খুব মৰম লাগে। এনেকৈ চিলোৱা হৈছে বাৰু, ধুনীয়া কাপোৰ। আৰু ইয়াৰ যিটো লগত
আমাৰ যিটো ব্লাউজ হয় সেয়া এয়া ব্লাউজ পিচটো খুব বেছি মৰম পাবলৈ লৈছোঁ। এইযোৰ বেছি ধুনীয়া এযোৰ কাপোৰ। এইযোৰ আচলতে বহুত আগতে লোৱা কাপোৰ হয়, কিন্তু পিন্ধিবলৈ বহুত বেছি ভাল। আৰু এইযোৰ এচি কটন নহয় দেই, এইযোৰ নুনি কটন হয়। খুব ধুনীয়া এইযোৰ কাপোৰ। চাওক ইয়াৰ ভিতৰত এনেকৈ সৰু সৰু ফুল এনেকৈ উঠা আছে, চাব পাৰে। আৰু ইয়াৰ আঁচলটো খুব মৰম লগা, আঁচলটো খুব ধুনীয়া স্কাই ব্লু কালাৰত আছে। বহুত বেছি মৰম লগা কাপোৰযোৰ, এয়া চাব পাৰে। আৰু বহুত ভাল হয় মেটেৰিয়েলটো, গৰমৰ বাবে বহুত বেছি ভাল। সম্পূৰ্ণ চাদৰখন এয়া, আৰু ইয়াৰ লগত যিখন মেখেলাখন, এইখন এইখন এয়া চাওক মেখেলাখন মই দেখুৱাই দিছোঁ। এখন মেখেলাৰ এনেকৈ তলত এনেকৈ আছে ফুল, এনেকুৱা আঁঠুলৈকে দিয়া থাকিব, আৰু এনেকৈ তলত আছে। খুব ধুনীয়া হয় কাপোৰযোৰ, গৰমৰ বাবে বহুত বেছি ভাল পিন্ধিব, খুব ধুনীয়া। এয়া চাওক আজি ভিডিঅ'টোৰ আটাইকেইযোৰ কাপোৰ দেখুৱা আপোনালোকক হৈ গ'ল। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মই নিকিতাই আজিলৈ বিদায় লৈছোঁ, আৰু নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম অতি সোনকালে। ত' ধন্যবাদ।